এজন দাদা আছে, দাদাজন কেমেৰাৰ পৰা আঁতৰি আছে এইজন। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গাৰ্ল চিমি। আজি আমি যাবলৈ ওলাইছোঁ আগ্ৰা তাজমহল চাবলৈ। আৰু আমি ইয়াৰ পৰা যাম দিল্লী NCRৰ পৰা। দিল্লী NCR মানে বল্লভগড়ৰ পৰা আগ্ৰা তাজমহল চাবলৈ। একচুৱেলি আমি ফুৰিবলৈ বুলি নহয়, আমাৰ মানে কলেজৰ এখন ফেয়াৰৱেল পাৰ্টি এটা আছে তাতে। চ' যাব লাগিব, পাৰ্টি আছে ইভিনিং। চ' ভাবিলোঁ সোনকালে যাওঁ, আপোনালোককো তাজমহল দেখুৱাম আজি। তো বলক যাওঁ আজি আমি তাজমহল চাই আহোঁ। এতিয়া দিল্লী NCRৰ পৰা আহি পেলাই পালোঁ আগ্ৰা। এতিয়া আমি তাজমহল চাব যাম। ইয়াৰ পৰা আমি এতিয়া তাজমহললৈকে যাবৰ কাৰণে এইখন লৈছোঁ, কাৰণ ইয়াতেতো মানে বেলেগ গাড়ী যাব নেকি, এনেকুৱা গাড়ী পায়, নহ'লে ই ৰিক্সা পায়। তো আমি এইখনে লৈছোঁ, এতিয়া যাম আমি। তো বলক আপোনালোকৰ আমাৰ লগতে। इजाज कत আহিছা ক? हम अभी आगरा गेट में घुस चुके हैं, आई मीन एंट्री कर चुके हैं। আমি এতিয়া আগ্ৰা গেটত সোমাই গৈছোঁ আৰু খোজকাঢ়ি গৈ আছোঁ। ভৰি বিষাই গৈছে, সেইটো কাৰণে অলপ শ্ল'কৈ খোজকাঢ়ি আছোঁ। বেয়া নাপাব সেইটো কাৰণে, আৰু যদি বেয়া পাইছে সেইটো কাৰণে ক্ষমা খুজি আছোঁ হাত জোৰি। বাকী আমি অলপ দূৰ আছে, খোজকাঢ়ি গৈ আছোঁ, টাইম লাগিব অলপ। তাৰপিছত আপোনালোকক দেখুৱাম আমাৰ শ্বাহজাহান যিটো নিজৰ মুমতাজৰ বেগমত তাজমহল বনাইছিলে। চাৰি এটা মনত পৰিছে, কওঁ বুলি ভাবি আছোঁ। চাৰিখন হিন্দীত ক'ম বাৰু, বেয়া নাপাব, কেনেকৈ হিন্দীত চাৰিবোৰ শুনি ভাল লাগে বেছি। ঠিক আছে, চাৰিটো মই বনাইছোঁ। उसकी एक नज़र पे गजल गा देते, कम वक्त मरता नहीं है हम पे कोई, वरना आसाम में भी एक ताजमहल बना देते। চাৰিখন ভাল লাগিলে ক'ব, কমেণ্টছ কৰিব ভিডিঅ'টোত। তো বলক আমি একেলগে চাম তাজমহল, তেতিয়ালৈকে ৰৈ থাকক। নেক্সট আমি দেখুৱাম তাজমহল। তাজমহল শ্বাহজাহানে বনোৱা মুমতাজ বেগমৰ কাৰণে তাজমহল। আমাৰ টিকেট হৈ গ'ল, অনলাইন টিকেট। টিকেটৰ কাৰণে কিমান প্ৰব্লেমত পৰিলোঁ আমি। অনলাইনত কাটিলোঁ, 100 টকা বেছি এটা দিলোঁ। টিকেটৰ কাৰণে বহুত প্ৰব্লেমত পৰিলোঁ। গম পাই ইণ্ডিয়াত কিমান কাৰাপশ্যন। তো এতিয়া আহিছোঁ আমি ভিতৰত। এতিয়া আমি টিকেটটো শ্ব' কৰাম। টিকেট দিয়ে হমাৰা টিকেটটো স্কেন কৰাই আছোঁ। টিকেট স্কেন কৰাই আছোঁ, এটা এটাকৈ যাব দিছে আমাকে। হ'ব 1 মিনিট। ফোন বন্ধ কৰিব দিছিলে আহিব টাইমত। জাষ্ট ৱেইট কৰি আছে, আহি গ'ল। খুলিব পৰা নাছিলে বেচেৰাটো। এতিয়া আমি আহিছোঁ ভিতৰত, চাওঁ কি হয় তাজমহলত। লেডিজৰ লাইন বেলেগ, তো মই বেলেগ লাইনত আহি গ'লোঁ, সিহঁত বেলেগ লাইনত গ'ল। ৱেইট কৰক। ইয়াতে কৈছে এতিয়া এইটো পাৰ্টছো মানে চেক কৰাব লাগিব, ইয়াতে দিম। চাই থাকক। তো মই বেগ দি আহিলোঁ, এতিয়া ইয়াতে চেকিং হ'ব। বেছি জোৰত কৰিব নাই, কাৰণ বহুত মানুহ আছে। আপোনালোকে তাতে চাই থাকক। তো আমাৰ চেকিং হৈ গ'ল, আমি এতিয়া আহি আছোঁ ভিতৰত। চাওঁ কি পাওঁ ইয়াত দেখিবলৈ। মুমতাজৰ কাৰণেতো শ্বাহজাহানে কি বনালে। আমি 100 টকা বেছিকৈ ভৰি আহিছোঁ। 100 টকা বেছিকৈ ভৰিছোঁ। আৰু আপোনাৰ তাজমহলটো গোটেইখিনি দেখুৱাব নোৱাৰিম, কেলৈ কি তাজমহলত আপোনাৰ ভিডিঅ' শ্বুটিংটো এলাও নাই। ভিতৰৰখিনিত মানে এলাও নাই, তথাপি বাহিৰৰ পৰা দেখাব পাৰিম, যিমানলৈকে পাৰোঁ। চেষ্টা কৰিম। আপোনালোকে খালি এনজয় কৰক ভিডিঅ'টো চাই। চব বলক যাওঁ ভিতৰলৈ। আমি এতিয়া আপোনালোকক যিটো গেট দেখাইছিলোঁ, গেটেদি এণ্ট্ৰি কৰিম। গেটেদি এণ্ট্ৰি কৰিব হৈছোঁ। এই কি কৰিব, মই য'ত ত'ত চাই আছোঁ, বেয়া নাপাবা। ধুনীয়া ছোৱালী চিংগল পাৰ্চন ধুনীয়া ছোৱালী চাই চাৰি এটা মনত পৰি গ'ল।
दिल तो खुश है लेकिन थोड़ा कहीं उदास भी है क्योंकि जिसको चाहा है आज वो पास नहीं है। वाह वाह बहुत बढ़िया। তো গাইজ আমি গেট পাই গৈছোঁ। এইটো চাওক তাজমহলৰ খুব সুন্দৰ জেগা দেখি আপোনালোকে এনজয় কৰক। বলক মই দেখি এতিয়া মই মোক নেদেখুৱাওঁ জেগা দেখুৱাওঁ আপোনালোকক চাই থাকক। প্ৰথম লুকটো দেখি পাইছে চাগে আপোনালোকে। এইটো হ'ল আপোনাৰ তাজমহল। কিমান ধুনীয়া ভিউ চাওক এবাৰ। বহুত মনটো প্ৰশ্ন হৈছে। অকণমান জুম কৰি দেখাই দিছোঁ। বহুত খুচি হৈছে ছাৰ। চাওক কিমান ধুনীয়া ভিউ। চাওক ইয়াৰ পৰিৱেশ দৃশ্যটো কিমান ধুনীয়া লাগিছে ছাৰ। ঠাণ্ডা ঠাণ্ডা বতাহ মাৰিছে। কি বিউটিফুল ইমান ধুনীয়া বতাহ। এইটো হ'ল শ্বাহজাহানে বনোৱা তাজমহল। মমতাজ কাৰণে বেগমৰ ইয়াদত। লাহে লাহে আমি ক'ৰ পালোঁ? ওচৰ আহি পালোঁ তাজমহলৰ। ভিউটো দেখুৱাই দিওঁ এবাৰ। ভিউটো দেখুৱাই দিয়া এবাৰ। 360 ৰ'টেট কৰি আছে। ৰ'দটোৰ কাৰণে মই চকু মেলিব পৰা নাই। দেখি পাইছে চাগে। ইমান ধুনীয়া এটা পৰিৱেশ। বহুত ৰ'দ পৰিছে চকু মেলিব পৰা নাই। ইজাজ পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত এটা। এইটো হ'ল তাজমহল। কোনে বনাইছিলে? শ্বাহজাহান। কিহৰ কাৰণে বনাইছিলে? এই প্ৰেমত পৰি বেগমৰ মমতাজ। কিমান ধুনীয়া এটা পৰিৱেশ। চব ইয়াতে এনেকৈ ফটোশ্বুট কৰিবৰ কাৰণে মানুহ পায়। তেতিয়া ফটো উঠিছে কৰাইছে উলিয়াই ল'ব। বেছি নলয় 20-30 টকা কিবা এটা লয়। মজা। আমাৰ ইজাজে একদম পানী পাই পূৰা চেলফি লোৱাত ব্যস্ত হৈ গৈছে। চাওক কিমান ধুনীয়া কালাৰ পানী ইমান ধুনীয়া এটা পৰিৱেশ। नो नो हमारा फ़ोन ही काफ़ी है। देखिए চকু মেলাইব পৰা যোৱা নাই। ইমান ধুনীয়া এটা পৰিৱেশ। चलिए आइए हम आगे तक चलते। हिंदी কৈ দিলোঁ অলপ। একো শায়ৰী মনত পৰা নাই নেকি? এতিয়া শায়ৰী একো মনত পৰা নাই। শায়ৰীটো মনত কৰিলে মই মাজে মাজে মাৰি থাকিম। আপোনালোক শুনি থাকিব। আৰু কেনেকুৱা ভাল লাগিলে কমেণ্ট কৰি জনাব কোনটো শায়ৰী বেছি ভাল লাগিলে চাই। তেতিয়াহে আৰু শায়ৰী মাৰিবলৈ ভাল লাগিব ন। प्रपोज कर रहा है। ऋषि 1 मिनट रुक। এতিয়া একদম তাজমহলৰ পাই গ'লোঁ। ক'ব নোৱাৰোঁ ভিতৰত মোবাইল ইউজ কৰিব দিয়ে নে নিদিয়ে। যিমান দূৰ জানো নিদিয়ে তথাপিতো চাওঁ। আমি আহি আছোঁ। জাষ্ট ক'ত আহি আছোঁ? তাজমহল উঠিব লৈছোঁ ওপৰত। সোমাম। এইটো তাজমহললৈ আমি আহি আছোঁ ন। জাষ্ট এইটো ইজাজে ছোৱালীকেইজনী দেখি পেলাই ৰ'ব নোৱাৰা হৈ গৈছে। ৰ'ব নোৱাৰা হৈ গৈছে। একদম চোৱাত লাগি গৈছে। চুলিবোৰ বহুত ধুনীয়া। মানে শায়ৰী পাহৰি পেলাই মানে जब जब तेरी जुल्फें लहराती है सावन की घटा छा जाती है। इन जुल्फों को कभी दिन में खोला मत करो क्योंकि दिन में भी रात नजर आती है। वाह वाह। তো গাইজ আপোনালোকৰ কোনটো শায়ৰী বেছি ভাল লাগিছে মোক কমেণ্ট কৰি জনাব। বেচেৰাতে শায়ৰী কৰি ভাল পায়। বহুত দুখত আছে যেন লাগে তাক দেখি মানে শায়ৰী শুনি থাকিলে। এইটো পাইছোঁহি আমি তাজমহল। এইটো
তাজমহল সেইটো তোক কেনেকুৱা লাগিছে ওচৰৰ পৰা চাই জনাব নাপাহৰিব। ভিডিঅ'ৰ পৰা স্ক্ৰীনশ্বট লৈ ল'বা, পাছত ভিডিঅ' বনাই দিছোঁ দিয়া। আমি এতিয়া কি দেখাম? যমুনা নদী। যমুনা নদী আছে, যমুনা নদীৰ পাৰত বহুত ঠাণ্ডা বতাহ মাৰি আছে। এই মানুহে যে কয় তাজমহলৰ কালাৰ চেঞ্জ হৈ থাকে, একচুৱেলি পানীৰ যিটো ছানলাইট পৰে তাৰ ৰিফ্লেকশ্যন হৈ আচলতে কালাৰ চেঞ্জ হয়। মানুহে কেতিয়াবা কয়, আগতে শুনিছোঁ, এতিয়া তাজমহলটো মৰ্ণিং টাইম, ইভিনিং টাইম আৰু সন্ধিয়া টাইমত মানে কালাৰ চেঞ্জ হৈ থাকে। আচলতে চাইণ্টিফিক ৰিজন এই যমুনা নদীখনে, সেইখন এই যমুনা নদীৰ পাৰতে বনাইছে তাজমহল শ্বাহজাহানৰ কাৰণে। আৰু এই তাজমহলৰ কাৰণে লোক পাগল। ইয়াতে ৰেলিং দি হৈছে, ইয়াৰ পৰা ছাইডত হয়তো যাব নিদিয়ে। এই নদীখনৰ কাৰণে ইমান ধুনীয়া ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ আহি থাকে ইয়াতে। এই ল'ৰাটো ফটো উঠা টেনশ্যনত আছে, ল'ৰাটোক ফটো উঠাই লওঁ দেই, আপোনালোকে অলপ ৱেইট কৰক। এখন আপোনাৰ তাজ মিউজিয়াম, ইয়াত আপোনাৰ শ্বাহজাহানৰ টুলছবিলাক আছে। আমি গ'লো ভিতৰত চাবলৈ, কিন্তু মানে আমাক কেমেৰা এলাউড নকৰিলে। দেখাব নোৱাৰিলোঁ কেলৈ কি ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী এলাউ নাই ভিতৰত। আৰু এইখন গাৰ্ডেনত কি হৈছিলে কৈ দিয়া? শ্বাহজাহান মমতাজৰ লগত ৰোমেন্স কৰিছিলে, এইখন যেনেকুৱা আমি যাওঁ ডেটিঙৰ কাৰণে, তেনেকুৱা সিহঁতিও ডেটিং কৰিছিলে ইয়াত। আমিতো পাৰ্কতহে যাওঁ, এইটোৱে সিহঁতৰ পাৰ্ক আছিলে আকৌ। নিজে বনাই লোৱা? অঁ, নিজে বনাই লোৱা। কিমান ধুনীয়া এটা পৰিৱেশ নহয় জাষ্ট। চাৰিটো কি আছিলে কৈ আছিলে যে? চাৰিটো আছিলে प्यार ने इंसान को दीवाना बना दिया, कमबख्त मुमताज एक फूलों का वजन ना उठा सकती थी और शाहजहां ने उसके लिए ताजमहल बना दिया। वाह, बहुत बढ़िया। देखो कितना अच्छा व्यू आ रहा है यहाँ। गार्डन এইটো আমাৰ গাৰ্ডেন। আমি এতিয়া এক্সিষ্ট কৰিম, ওলাই আহিলোঁ কাৰণ ভিতৰৰ খিনিতো ফটো মাৰিব নিদিলে, বাহিৰৰখিনি দেখুৱালো আপোনালোকক। মনত সেইটো কাৰণে বেয়া নাপাব। আপোনালোকৰ কেনেকুৱা লাগিল বাহিৰখিনি চাই জনাব। বাহিৰখিনি যিমান লোকে পাৰিলোঁ সিমান লোকে দেখুৱালোঁ। এতিয়া আমি বাথৰুম বিচাৰিব লাগিব। এতিয়া আমাৰ বহুত জোৰকৈ লাগিছে। চ' আমি যাবলৈ লাগিছে। ইয়াতে কিমান ধুনীয়া মেইনটেইন কৰি ৰাখে, প্ৰতিদিনাই মানে চব মেইনটেনেঞ্চ হয়, সেইকাৰণে হয়তো ইমান ধুনীয়া হৈ থাকে। কিন্তু ইয়াতে এটা কথা, আজিকালি মানে টুৰিষ্ট কম হৈ আছে ইয়াতে। বেয়া নাপাব, মই মানুহখিনি চাবলৈ লাগি গ'লে সেই কথা ৰৈ গ'ল। কৰোণাৰ কাৰণে বহুত টুৰিষ্ট কম আছে এতিয়া, ফৰেনাৰবোৰতো দেখিবলৈ নায়েই বুলি ক'ব পাৰি। ইণ্টাৰনেশ্যনেল ফ্লাইট বন্ধ হৈ আছে, হ'ব পাৰে। আৰু খোলা দিছে যদিও মানুহবোৰ সাহস কৰা নাই মানে ওলাই আহিবৰ কাৰণে। এইটো আমি পিছত এৰি থৈ আহিলোঁ তাজমহল। এইটো এতিয়া আমি ওলাই যাম, ইয়াৰ পৰা এক্সিট কৰি আমি চাওঁ আৰু কি দেখুৱাব পাৰোঁ আপোনালোকক। এতিয়ালৈকে ভাবা নাই, প্লেনিং নাই। ৰেড ফৰ্টটো যাম বুলি ভাবিছোঁ, যদি পাৰোঁ নেক্সট ভিডিঅ'ত দেখাম আপোনালোকক। আমি এতিয়া বাহিৰত আহি গ'লোঁ, মানে এই গেটটোৰ পৰা এক্সিট কৰিলোঁ, ওলাই আহি আছোঁ। এতিয়া ওলাই যাম বাহিৰলৈ, যিখিনি দেখুৱাব পাৰিলোঁ দেখুৱালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
মোৰ চেনেল আছামিজ গাৰ্লছ এমি। তো যদি আগ্ৰা ফৰ্ট যাওঁ তেতিয়া আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকৰ ওচৰলৈ লৈ আহিম। তেতিয়ালৈকে বাই বাই। ইজাজ বাই বাই। ইজাজ বিজি আছে অলপ, চ' বাই বাই গাইজ।